সময় সমিতিখন আমাৰ 2010 চনত গঠন কৰিছিলোঁ। আমি প্ৰথমে 10 গৰাকী শিপিনী হৈ আমি দুখন খাল লৈ তাঁতশাল লৈ আমি কামখিনি আৰম্ভ কৰিলোঁ। তাৰপিছত লাহে লাহে এখন সমবায়লৈ আমাৰ ৰূপান্তৰ হ'ল। আৰু দ্বিতীয়তে আমি কামখিনি কৰোঁতে চৰকাৰৰ ফালৰ পৰা চাই চিতি আমাক পচন্দ কৰিলে। মই চৰকাৰৰ মেলাও মাৰিছোঁগৈ। তাৰপিছতে মোলৈ এটা প্ৰজেক্ট আগবঢ়ালে চৰকাৰৰ ফালৰ পৰা 2017 চনত আগবঢ়ালে আৰু তাৰপৰা এতিয়া মই 105 গৰাকী মহিলালৈ কামখিনি বৰ্তমান আগবঢ়াই নিছোঁ। ইয়াতে 390 গৰাকী শিপিনী মোৰ জড়িত হৈ আছে। ইয়াতে মোৰ 10খন শাল আছে, 10 গৰাকী শিপিনীক মই সংস্থাপন দিছোঁ আৰু গাঁৱে ভূঞে এখন এখন তাঁতশাল দি এটা এটা শাল ঘৰ দিছোঁ, দি তেওঁলোকে তাত ঘৰতে বহি তেওঁলোকৰ সংস্থাপন আৰম্ভ কৰিছে আৰু তেওঁলোক উপকৃত হৈছে। তাতে আমি টচৰ যোৰা, এৰী চল, মাছৰ সূতা গামোচা, কটনৰ যোৰা আৰু কটন কেঁচাপাত এইখিনি আমি উৎপাদন কৰোঁ। আমি সেইখিনি গোটেইখিনি আমি বজাৰত আমাৰ বিক্ৰী হয়। 8 বছৰমান ধৰি ইয়াত কাম কৰি আছোঁ। ইয়াত কাম কৰি মই ল'ৰা ছোৱালী পঢ়াই আছোঁ, সংসাৰখন চলি আছোঁ। তেনেকে মানে মই এনে মুগা বওঁ, কিন্তু বৰ্তমান এতিয়া মুগা ওলাইছে কাৰণে এই চল বৈ আছোঁ। কি কি বয় আপুনি? মই এনে পাট মুগা চব বব পাৰোঁ। মই গোটেই এভ্ৰিথিং ফিটিং কৰিব জানো। মই মিস্ত্ৰী তাৰমানে মই যি তাঁতৰ মিস্ত্ৰী হয়। মই বেকিং ভাল কৰিব জানো মই। তেনেকে সংসাৰখন চলাই আছোঁ ইয়াতে কাম কৰি বাইদেউহঁতৰ লগতে লগ লাগি। ভাল লাগিছে। শিকিবও পাৰিছে, শিকাই দিবও পাৰিছে। হয়।